সকলোকে স্বাগতম জনাই আজি মই এটা মিনি ব্লগ প্ৰস্তুত কৰিলোঁ। এয়া চাওক, কঠীয়া পৰাৰ সময় দাদা এজনে ওচৰৰ আমাক কঠীয়া তুলি দৰা কোৰ মাৰি দিছে। এই শুকান মাটিখিনিত প্ৰকৃতিয়ে কিন্তু আমাৰ একদম সকলো কাম কৰি যায় নহয় নে? আমি যদিও কৰিব নোৱাৰোঁ, প্ৰকৃতিয়ে কিন্তু সময়ৰ কাম সকলো কৰি যায়। ইমান শুকান মাটিখিনিতে ঘপককৈ ইমান বৰষুণ দি দিলে চাওক, একেৰাহে বৰষুণে পানী উপচাই দিলে কঠীয়া পাৰিবৰ বাবে। আৰু সেইফালে জেওৰা দিবলৈ লৈছে আৰু টিং দিছে কাষে কাষে, অলপমান জেওৰা দিছে। ইমান সময় নাই হাতত, যিহেতু সময় নোহোৱাৰ বাবে গোটেইখিনি জেওৰা দিব নোৱাৰি। পুৰণা টিং দিছে কাষে কাষে কঠীয়া পাৰিবৰ বাবে। পানীখিনি অলপমান কমিব লাগিব। তাৰপিছত এয়া কঠীয়া চাওক, কি সুন্দৰকৈ গজালি মেলিলে কঠীয়াই, কি সুন্দৰ হৈছে। এইখিনি তাতে পাৰিব লাগিব, খেতিৰ যিহেতু এয়া আৰম্ভণি। তাৰপিছতে এইখন চাওক, আমাৰ ঘৰত এখন সৰু সুৰা স্কুলেই হয়। এয়া সৰুজনী ছোৱালীয়ে এইদৰে টিউশ্যন ক্লাছ কৰে। আৰু আমাৰ ঘৰত সেইকাৰণে মানুহে কয় মানে, তহঁতৰ ইমান কাম নাই, আজৰি নাই। সঁচাকৈ আমাৰ ঘৰত চব গাই প্ৰতি ব্যস্ত, একেবাৰে সময় নাপাওঁ। সেইবাবে মানুহে বুজিও নাপায়, খালি এটাই জানে যে চবেই চব ধৰণে পইচাহে ঘটি আছোঁ। কিন্তু কিহত ব্যস্ত আচলতে সেইবোৰ কোনেও বুজি নাপায়। বেলেগৰ লগত কাম এটা কৰি দিবলৈ সময় নাপালেও মানুহে বুজি নাপায়। আমাৰ ব্যস্ততাবোৰ এই ধৰণৰ। গাঁৱৰ পৰিৱেশতো এয়া চাওক, আকৌ সন্ধিয়ালৈ যদি এইদৰে আহে, মুখখন চাফা কৰি দিয়াচোন বুলি ক'লে আকৌ সেইফালেও তাই ব্যস্ত হৈ যায়। এইদৰে আৰু আমি সকলোবোৰ গাঁৱৰ ঘৰত খেতি বাতিৰ পৰা ধৰি সকলো ধৰণে। এয়া এগৰাকী বহি আছে, এগৰাকীয়ে কৰি আছে। এইদৰে আৰু কেনেকুৱা লাগিলে জনাবচোন।